নাকত ধৰি চাকত ঘূৰালে অসম আৰক্ষীক আলফা স্বাধীনে ৭৮তম স্বাধীনতা দিৱসত বিশেষভাৱে পাৰদৰ্শিতা দেখুৱালে আলফা স্বাধীনে। এটা দুটাকৈ নহয়, সৰ্বমুঠ ২৫টা স্থানত বোমা সংস্থাপন কৰি দেখুৱালে এই পাৰদৰ্শিতা। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ ঘটনাটো বুজি পাব। আৰু আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব নিজৰ বুলি। তেনেহ'লে আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ৰাজ্যৰ ঠায়ে ঠায়ে চলি আছিল ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী। খানাপাৰাৰ পৰা ৰাজ্যবাসীক সম্বোধন কৰি আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঠিক তেনেতে ৰাজ্যৰ সংবাদ মাধ্যমসমূহলৈ আহিল এটা ইমেইল আৰু তাৰ পিছতেই ৰাজ্যজুৰি লাগিল হোৱা ধোৱা। ৰাজ্যৰ ২৫টা স্থানত বোমা সংস্থাপনেৰে অস্তিত্ব জাহিৰ আলফা স্বাধীনৰ। বুধবাৰে আলফা স্বাধীনৰ সেনাধ্যক্ষই দিছিল সকিয়নি আৰু স্বাধীনতা দিৱসৰ পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আলফা স্বাধীনে সামৰিক অভিযান চলাব বুলি কৈ জনতাক বাহিৰলৈ নোলাবলৈ জনাইছিল আহ্বান। কিন্তু বৃহস্পতিবাৰে কাৰিকৰী বিজুতিৰ বাবে সেই অভিযান ফলপ্ৰসূ নোহোৱাৰ বাবে বোমা সংস্থাপনৰ স্থান ৰাজহুৱা কৰি ইমেইল প্ৰেৰণ কৰিলে আলফা স্বাধীনে। আৰু তাৰ পিছতেই আলফাই বোমা সংস্থাপন কৰা বুলি দাবী কৰা স্থানসমূহত চলিল আৰক্ষী, সেনাবাহিনী আৰু বোমা বিশেষজ্ঞৰ অভিযান। শিৱসাগৰৰ দ্বিতীয় অফিচত, শিৱসাগৰৰ BG ৰোডৰ ONGCৰ ৫ নম্বৰ গেটৰ সমীপত, লাকুৱা তিনিআলি, ডিব্ৰুগড়ৰ ASDCৰ কাৰ্যালয়ত চলিল আৰক্ষীৰ বোমা উদ্ধাৰ অভিযান। এক্সপাৰ্টক মতা হৈছে, তেখেতসকল আহি পোৱাৰ পাছতে একচুৱেলি চাব পাৰি, কিন্তু এইটো এটা ঠাৱৰ কৰিব পাৰি যে এইটো তেনেকুৱা ধৰণৰ নাই। যিটো আমাৰ পুলিচে চাই পেলাই যিটো পাইছে সেইটো তেনেকুৱা ধৰণে ধৰিব পৰা গৈছে যে বস্তুটো নাই। তথাপি এক্সপাৰ্টক মতা ব্যৱস্থা কৰা হৈছে। একেদৰে লখিমপুৰ ASDC, লখিমপুৰৰ SP অফিচৰ কাষৰ পেৰেড গ্ৰাউণ্ডত, লালুকৰ দৈনিক বজাৰত, বৰঘাট আৰক্ষী চকীৰ সমীপত, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পথত, নলবাৰী, ৰঙিয়া, তিনিচুকীয়া, গোলাঘাট সৰুপথাৰৰো ভিন্ন স্থানত চলিল বোমা উদ্ধাৰ অভিযান। একেদৰে মহানগৰীৰো দিছপুৰ লাষ্ট গেট, গান্ধী মণ্ডপ, সাতগাঁও, পাণবজাৰ, যোৰাবাট, হেতাপাৰা, মালিগাঁও আৰু ৰাজগড়ত চলিল আৰক্ষীৰ বিচাৰ খোচাৰ। ইয়াৰে কোনো স্থানত IED উদ্ধাৰ হ'ল, কোনো স্থানত নহ'ল, কোনো স্থানত বিস্ফোৰকৰ লগত উদ্ধাৰ হ'ল মোবাইল ফোন। আলফা স্বাধীনৰ পক্ষৰ পৰা যি ৮টা স্থান পোৱা হৈছিলে, গুৱাহাটীৰ ৮টা স্থানত বোমা সংস্থাপিত কৰা হৈছে বুলি আমি আটাইকেইটা স্থান খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলোঁ। আমাৰ টীম গৈ বিভিন্ন স্থানত চালে। এই ৮টা স্থানৰ ভিতৰত আমি 6টা স্থানত একো তেনেকুৱা ধৰণৰ সন্দেহযুক্ত IED বা বোমা আমি নাপালোঁ। দুটা স্থান, এটা স্থান হ'ল যি পাণবজাৰৰ প্ৰাগ কণ্টিনেণ্টেলৰ যিটো ৰাস্তা, তাৰে এখন পাণ দোকানৰ তলত এটা আমি বস্তু পাইছোঁ, অবজেক্ট, আৰু এটা এই গান্ধী বস্তিৰ গান্ধী মণ্ডপলৈ উঠি যোৱা যিটো ৰাস্তা, তাৰ কোণাত BSNLৰ এটা ছুইচ বক্স আছে, তাৰ সেই বক্সটোৰ ওচৰত আমি এটা অবজেক্ট পাইছোঁ। তাত চাৰ্কিট আছে, ডিটনেটৰ আছে, কিন্তু ট্ৰিগাৰিং মেকানিজিম যিটো ইগনিশ্যন মেকানিজিম, সেই ইগনিশ্যন মেকানিজিমটো এবচেণ্ট। আৰু যিটো এক্সপ্ল'চিভ ছাবষ্টেঞ্চ নিচিনা কিছুমান আমি ছাবষ্টেঞ্চ পাইছোঁ, কিন্তু সেইটো সঁচাকৈ এক্সপ্ল'চিভ হয়নে নহয় সেইটো আফটাৰ কেমিকেল এক্সামিনেশ্যনৰ পিছতহে আমি বিতংভাৱে সঠিককৈ ক'ব পাৰিম। আলফা স্বাধীনৰ এনে তথাকথিত সামৰিক অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান আলফা স্বাধীনলৈ। কালি ভিডিঅ' আছিল যে 6টাৰ পৰা 12টা বজাৰ ভিতৰত বোমা ফুটিব। আজি কোৱা হ'ল যে কাৰিকৰী কাৰণত বোমা ফুটা নাই আৰু পুলিচে বোমাবিলাক উদ্ধাৰ কৰিব লাগে। পুলিচে
বোমা পাইছে বা নাই পোৱা সেই বিষয়ে আপোনালোকক পুলিচে ক'ব। টাটাই অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছে আৰু বহুত অসমলৈ বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমখনে অলপমান বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যাতে কোনো কাৰণতে আমি অসমত এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগৰ পৰিৱেশটো নোহোৱা হৈ যায়। প্ৰায় 14 লাখ নিবনুৱা যুৱক যুৱতী আছে। যদি উদ্যোগ নাহে আমাৰ অসমৰ যুৱকবিলাক কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত ছিকিউৰিটি গাৰ্ড হৈ গুচি যায়। যদি অসমৰ যুৱকে অসমত নাথাকে কাক লৈ আমি অসমখনক উন্নত কৰিম বা স্বাধীন কৰিম? তাৰতো কোনো অৰ্থই নাই। বিনিয়োগকাৰীসকলে চিন্তা কৰিব পৰা বাহিৰত অসমৰ নাম ক'ৰবাত চেকা লগা আমি যাতে কোনো কাম অসমত নকৰোঁ। আগতেও মই আলোচনাৰ কথা কৈছোঁ, আজিও মই দোহাৰিছোঁ আৰু পৰেশ বৰুৱা ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যাতে অসমত কোনো কাৰণতে আমি বিকাশৰ যিটো ধাৰা তাক যাতে ম্লান পৰিব আমি নিদিওঁ। কথা হ'ল আলফা স্বাধীনৰ এই তথাকথিত সামৰিক অভিযান কাৰিকৰী বিজুতিৰ বাবে বিফল হ'ল ঠিকেই, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত থকা গৃহ বিভাগে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ সৰ্বত্ৰিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়া বুলি কোবোৱা ফটা ঢোলটোৰ সুফলা স্বৰূপটো যে আলফা স্বাধীনৰ এই কাৰ্যই লাজ লগাকৈ উদঙাই দিলে সেয়াও কিন্তু সঁচা।